জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী তোৰ লক্ষ্যবোৰ কি কচোন? যাক সুখী কৰিম বুলি লক্ষ্য বান্ধি লৈছিলো তেওঁলোকেই দেখোন নিবিচাৰে মই পৰীক্ষা দিয়াটো। মই তোক পঢ়িবলৈ মানা কৰিছো, পৰীক্ষা দিবলৈ মানা কৰিছো। নাই কৰা। মই ঘৰলৈ আহিছিলোঁ। তই এটা কাম কৰ, তই ইয়ালৈকে আহ। ইয়াৰ পৰাই আমি ওলাই যাম। কালি কিশোৰৰ কথা তেনেকৈ কিয় সুধিছিলা তুমি? মোক কোনোবাই মাৰিবলৈ খোজাৰ সময়ত তাত কিশোৰক দেখিম বুলি কেনেকৈ ভাবিলা? আমাৰ ডিভোৰ্চৰ ৰিপৰ্টটো নোলোৱাৰ বাবে মই ভাবিছিলোঁ সি খঙতে চাগে এনেকুৱা এটা কাম কৰিছে, কিন্তু এতিয়াহে ভাবিছোঁ কিশোৰে এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। মই ভাবাটোৱে ভাবিছা? কিশোৰে তোমাক খুব ভাল পায় নহয়? ভাল পোৱা মানুহ এজনে বেয়া পোৱা কাম এটা সাধাৰণতে কোনেও নকৰে। আপুনি ভাল পোৱাৰ কথা খুব জানে ন? সময়ে শিকাই থৈ গৈছে। এটা কথা কওকচোন, মই আপোনাৰ জীৱনৰ পৰা যোৱাৰ পাছত আপুনি আকৌ কাৰোবাক বিয়া কৰাবনে? কিবা এটা সুধিছো মই, বিয়া কৰাবনে? সেইটো প্ৰশ্ন নে ছাজেশ্যন? ছাজেশ্যন। ভৱিষ্যতটোনো আৰু কোনে জানে? চাওঁ, মোৰ দৰে আৰু কোনোবা পায়ে যাওঁ নেকি। আপোনাৰ দৰে মানে? ডিভোৰ্চ হোৱা মানুহ এজনকনো কোন নৰ্মেল ছোৱালী আহি বিয়া কৰাবহি? বাবা, মা, থানাৰ পৰা অচিয়ে ফোন কৰিছিল। ল'ৰা এজন চিনাক্ত কৰিছে হেনো, টকা লৈ মাৰপিট কৰি ফুৰা ল'ৰা। টকা লৈ? মোক মাৰিবলৈ কোনে টকা দিব তাক? মায়ে সকলোবোৰ কথা জানি বুজিও দেউতাৰ লগত মাতবোল কৰা বন্ধ কৰি দিলে। দেউতাৰ কিবা দুখ আছিল নেকি কচোন? মোক কথাখিনি ক'ব পাৰে নে নোৱাৰে? পাৰিলেহেঁতেন ক'ব, কিন্তু তুমি এতিয়া যিটো কৰি আছা তেতিয়াও তুমি সেইটোৱে কৰিলাহেঁতেন। সেইকাৰণে চাগে দেউতাই নকলে। হ'ব সৰু, মই আছো নহয়, তই এতিয়া ভিতৰলৈ যা। নহয় বা, ঘৰৰ এইবোৰ পৰিস্থিতিৰ কাৰণে মই এতিয়া APSC ড্ৰপ দিম বুলি ভাবিবলৈ বাধ্য হ'বলগীয়া হৈছে। কি? তই আকৌ APSC পৰীক্ষা কিয় ড্ৰপ কৰিবি? বা 10 দিনৰ পাছত পৰীক্ষা আছে মোৰ। ঘৰখনৰ এইটো পৰিস্থিতিত মই কেনেকৈ পৰীক্ষা দিব পাৰিম তয়ে কচোন?
মা দেউতাৰ পৰা অন্তত মই এইটো ব্যৱহাৰ আশা কৰা নাছিলোঁ। মানিছোঁ মোৰ ভুল হৈছিল। মাক মই তেতিয়া খঙত কথা কৈছিলোঁ। মা, তাৰ কাৰণে তুমি মোক মাৰা। কিন্তু ভুল তোমাৰো আছে মা, আৰু সেইটো তুমি মানিবই লাগিব। ভুল ময়ো কৰিছোঁ। মানুহটোক মই কষ্ট দিলোঁ। মই মানুহে, শিল নহয়তো। কষ্ট পালে কষ্ট পোৱা বুলি ক'ব লাগে। মা, মা, নাকান্দিবাচোন। দেউতাক মই বুজাম দেই। মই কিয় ইমান খং কৰিলোঁ নাজানো। হয়তো সহ্য কৰিব নোৱাৰা হ'লো, সেইকাৰণে খং কৰিলোঁ চাগে। আচ্ছা, দেউতাই গৈ ফোন কৰিছেনে নাই? নাই কৰা। ট্ৰেইনৰ পৰা ইহঁতলৈ ফোন কৰিছিলে, পালেগৈ নে নাই সেইটো নাজানো। তুমি কথা পাতিবা? পাতিম। ক্ষমা খুজিব লাগিব চবকে। মই দোষী, দুখ কৰিছোঁ মই। হ'ব মা, সৰুৱে মনৰ দুখতে কৈছে। ৰ'বা ৰ'বা ৰ'বা, মই দেউতাক ফোন কৰোঁ। কি হ'ল? মোবাইলটো ছুইচ অফ। মোবাইল অফ কিয়? ট্ৰেইনত কিবা হ'ল নেকি? নাই অ' মা, চাৰ্জ নাই চাগে। আচ্ছা আচ্ছা, ৰ'বা ৰ'বা, মই ভাইটিক ফোন কৰিছোঁ। ভাইটি, ক'ত আছ? দেউতা গৈ পালে নেকি? হ'ব হ'ব। আচ্ছা শুনচোন, দেউতাক কথাটো নকবি। হ'ব দে, আৰু গৈ পালে মোলৈ ফোন কৰিবলৈ কবি দেই। ৰচোন, তই এনেকৈ কিয় কথা পাতিছ? তোৰ গা বেয়া নেকি? কচোন ক, কি কথা? হ'ব দে, পিছত পাতিম সেইবোৰ কথা দেই। কি ক'লে? ষ্টেচন পাই ভাইটিক ফোন কৰিছিলে। মোবাইলটো চাৰ্জ নাই বোলে। অ'টোলৈ ভাইটিৰ ফ্লেটলৈ গৈ আছে। মই সৰুক বুজাই আহোঁগৈ। খুৰীদেউ, অ' খুৰীদেউ, তই অহা বহুত সময় হ'ল নেকি? সেই অলপ দেৰি হ'ল। চাহ খাবি? ঠিক আছে, বনা। মই বনাওঁগৈ ৰ। এই নালাগে নালাগে খুৰী, আপুনি চাহ বনাব নালাগে। জীয়েকে কিটচেন খুলিছে, গতিকে আজিৰ চাহকাপ বহাগী কিটচেনৰ চাহ বুলিয়ে ধৰি ল'ম। তোৰ যে আৰু কথা নহয়। এই খুৰা ক'ত? খুৰা, অ' খুৰা। খুৰীদেউ, খুৰা ক'ত? দেউতা বেংগলোৰলৈ গৈছে। বেংগলোৰ? মোৰ ভুলৰ বাবে। আপোনাৰ ভুলৰ বাবে? মানে? তই মলদ্বীপ কাৰ লগত গৈছিলি? এতিয়া তয়ো দেউতা নবনিবি আৰু। লুনা আৰু স্নেহাৰ লগত গৈছিলোঁ। মই দেউতা নহয়। কাৰ লগত গৈছিলি সেইটো ক। আৰু কুণাল কোন?
আপোনাৰ ভুলৰ বাবে মানে হে লুনা তই মোক এটা ফেভাৰ কৰিব লাগে মই মলদ্বীপছলৈ স্নেহা আৰু তোৰ লগত যোৱা বুলি কবি আৰে নফচ ইয়াৰ অ'কে মই তহঁতক এটা ডাঙৰ পাৰ্টি দিম আজি ইভিনিঙে দিম দেউতাই তোক কল কৰিব প্লিজ চাই ল'বি মই যেনেকৈ কৈছোঁ তেনেকৈ কবি আৰু ভুলতো যাতে কুণালৰ নামটো নোলায় Thank you, yaar. Thank you. তই মলদ্বীপছ কাৰ লগত গৈছিলি এতিয়া তয়ো দেউতা নবনিবি আৰু লুনা আৰু স্নেহাৰ লগত গৈছিলোঁ মই দেউতা নহয় কাৰ লগত গৈছিলি সেইটো কোৱা আৰু কুণাল কোন হেল্ল' লোনা মই ৰিচাৰ্ড এথকে কৈছোঁ তোৰ কেনেকুৱা হ'ল ভাল হৈছে ন ৰিচাই কৈছে মোক আচ্ছা হেৰি নহয় তোমালোক কোনখন হোটেলত আছিলা হোটেলখনৰ নামটো জানানে হোটেলৰ নামটো মনত নাই কিয় আচ্ছা লুনা তুমি বাৰু মোৰ পৰা কিবা লুকুৱাইছা নেকি আৰে মই একো লুকুৱা নাই কুণাল মোৰ ফ্ৰেণ্ড হয় মই আজিলৈকে তোৰ কোনো ফ্ৰেণ্ডৰ নাম কুণাল বুলি শুনা নাই আমি একেলগে টিউশ্যন কৰিছিলোঁ আৰু মই কি তোক এতিয়া চব কথা ক'ব লাগিব নেকি চব কথা ক'ব নালাগে কিন্তু তই যে মলদ্বীপছ তাৰ লগত গৈছিলি সেই কথাখিনি তই মোক ক'ব লাগিছিলে নীলম আহিলা ব'লা ক'ৰবাত বহি লওঁ নেকি না অফিচ আছে দেউতাই নজনা কথাহে নোকোৱাকৈ আছিল বুলি কিয় ভাবিব পৰা নাই মায়ে সেইটো ভাবিছে কিন্তু খুৰীৰ কথাটো হ'ল যে খুৰাই গম পোৱাৰ পাছতো খুৰীক কিয় কথাটো নক'লে চাবা খুৰা বেংগলোৰৰ পৰা অহাৰ পাছতেই চব ঠিক হৈ যাব নীলম আহিলা ব'লা ক'ৰবাত বহি লওঁ নেকি না অফিচ আছে স্বৰ্ণালী বহুত অশান্তিত আছা ন নাই মই বিৰাট শান্তিত আছোঁ
মা দেউতা বেলেগ বেলেগ কৈ আছে অশান্তি হোৱাৰ চান্স ক'ত মায়ে দেউতা ঘূৰি নাহিলেও বেয়া নাপাওঁ বুলি কৈছে তেনেকুৱাতে অশান্তি হোৱাৰ চান্স ক'ত তোমাৰ মায়ে আমাৰ মা দেউতাৰ মাজৰ সম্পৰ্কটো সহজ হ'বলৈ নিদিওঁ বুলি কৈছে অশান্তি হোৱাৰ চান্স ক'ত মই বিৰাট শান্তিত আছো আমাৰ মায়ে নিজে গৈ কোৱা হ'লেও চাগে নামানিলেহেঁতেন কালি মই কোৱাৰ পিছতো কি ক'লে তুমি নিজে শুনিলা বিশ্বাসবোৰ এনেকুৱাই নেকি সামান্য কথাতে ভাঙি যাব পৰাকৈ আচলতে বিশ্বাস বস্তুটোৱে এনেকুৱা আমি যাক বিশ্বাস কৰোঁ আমি বিচাৰোঁ যে তেওঁ আমাৰ পৰা সামান্যতকৈ সামান্য কথা এটাও যাতে নুলুকুৱাওক দেউতাই নজনা কথাহে নোকোৱাকৈ আছিল বুলি কিয় ভাবিব পৰা নাই মায়ে সেইটো ভাবিছে কিন্তু খুৰীৰ কথাটো হ'ল যে খুৰাই গম পোৱাৰ পাছতো খুৰীক কিয় কথাটো নকলে চাবা খুৰা বেংগলোৰৰ পৰা অহাৰ পাছতেই চব ঠিক হৈ যাব কেনেকৈ আচ্ছা তুমি এটা কথা কোৱাচোন মই তোমাৰ পৰা অলপ দিন আঁতৰি থাকিলে তোমাৰ কেনেকুৱা লাগিব কি কেনেকুৱা লাগিব তাৰমানে তুমি মোক মিছ কৰিবানে নাই কাম নাই আৰু মোৰ আৰে বাবা মই চিৰিয়াছলি সুধি আছো কৰিম আচ্ছা আমাৰ সম্পৰ্কটো কিমান দিন হ'ল কিন্তু খুৰা আৰু খুৰীৰ সম্পৰ্কটো 40 বছৰ হ'ল গতিকে এতিয়া এজনে আনজনক যে মিছ কৰি আছে সেইটো খাটাং আৰু দুইজনে মুখামুখি হ'লে চাবা চব ঠিক হৈ যাব সঁচাকৈ হ'বতো ডেফিনেটলি হ'ব পৰি নাহৰৰে কলিতিয়ে মিলিলে পাহি তোমালে বুলি